আপোনালোকে যেহেতু আজি কৰ্মবিৰতি পালন কৰিছে এই ঘটনাৰ বিৰুদ্ধে। হয়, নমস্কাৰ। প্ৰথমতে আমি ক'ব বিচাৰিছোঁ যে পশ্চিমবংগত যোনটো ঘটনা ঘটিছে তাৰ দোষী এতিয়ালৈকে কৰায়ত্ব হোৱা নাই, মানে গোটেইকেইজন দোষী কৰায়ত্ব হোৱা নাই, মাত্ৰ এজন দোষী কৰায়ত্ব কৰি সিহঁতে দায় সামৰিব বিচাৰিছে, যিটো আমি প্ৰথমতে নিন্দা কৰিছোঁ। আমি বিচাৰিছোঁ যে যিমানকেইজন দোষী মানে যিমানকেইজন মানুহ জড়িত হৈ আছে গোটেইকেইজন মানুহ কৰায়ত্ব হ'ব লাগে। আৰু দ্বিতীয় কথাটো হৈছে আমাৰ গোটেই ভাৰতবৰ্ষত আপোনালোকে গম পাইছে যে সৰু কিবা এটা ঘটনা হ'লেই ডক্টৰ কমিউনিটিৰ ওপৰত মানে আক্ৰমণ চলে, মেডিকেল কমিউনিটিৰ ওপৰত আক্ৰমণ চলে। গতিকে আমি সেইখিনি যাতে গোটেই মেডিকেল প্ৰফেশ্যন যোনটো আছে মানে তাৰ যিখিনি কমিউনিটি ইনভলভ আছে, নাৰ্ছৰ পৰা আদি কৰি ডক্টৰলৈকে চবৰে প্ৰটেকশ্যন আমি দাবী কৰিছোঁ। আৰু যোনকোনো আমাৰ মেডিকেল কলেজ বা যিখিনি আপোনাৰ হস্পিটেল আছে, চৰকাৰী হস্পিটেল আছে, প্ৰাইভেট হস্পিটেল আছে, চবতে ছিকিউৰিটি প্ৰপাৰ হ'ব লাগে। আৰু তাত যোনখিনি আপোনাৰ জুনিয়ৰ ডক্টৰ ছিনিয়ৰ ডক্টৰ ইনভলভমেণ্ট আছে তাতে যাতে সকলোৰে নিৰাপত্তা সুনিশ্চিত হ'ব লাগে। আৰু সিহঁতৰ যোনখিনি ৱৰ্কিং